সদর বিটিআর সংখ্যালঘু ছাত্র সন্থাৰ গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত গোসাইগাঁও সাউথ আঞ্চলিকত আজি এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় এবিএমচিৰ। উক্ত কাৰ্যসূচীত আমি হয়তো জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া আজি আমি উপস্থিত হলো। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছো ইয়াতে। তো আটাইয়ে মিলি পেলাই আজি যোগদান কাৰ্যসূচী হয়। ইয়াত এখন মানে বৃহৎ যোগদান কাৰ্যসূচী হয় এবিএমচিত। মানে এই গোসাইগাঁও বাবুবিল অঞ্চলৰ বাঁশবাৰী অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এই অঞ্চলৰ উদীয়মান শিক্ষিত যুৱকবিলাকে এবিএমচিৰ কামৰ প্ৰতি আকৃষ্ট হৈ আজি আনুষ্ঠানিকভাৱে এবিএমচি যোগদান কৰে। হয়, এবিএমচিৰ আমাৰ ইয়াতে আঞ্চলিক কমিটি ষ্ট্ৰং এখন শক্তিশালী আঞ্চলিক আছে অলৰেডি। এই আঞ্চলিকখনতে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে। আৰু আমাৰ পূৰ্বৰে 4-5জন মান সতীৰ্থ আমাৰ পৰা অলপ হয়তো কিবা মতানৈক্য আছিলে, এইখিনি মানে ভুল ত্ৰুটিখিনি আঁতৰ কৰি আজি পুনৰাই এওঁলোকে আমাৰ লগত আজি চামিল হ'ল। এতিয়াৰ পৰা আমি সকলোৱে মিলি পেলাই একেলগত কাম কৰিব বুলি সকলোৱে প্ৰতিশ্ৰুতি প্ৰদান কৰে। যেহেতু সংগঠন জাতিৰ স্বাৰ্থত হয় আৰু সমাগত বিধানসভা নিৰ্বাচন ৰাইজলৈ কি আহ্বান কৰিব? হয় চাওক, বিধানসভা নিৰ্বাচন সমাগত, তো এই ক্ষেত্ৰত আমি যেহেতু জাতীয় ছাত্ৰ সংগঠন বা জাতীয় সংগঠনক আমি নেতৃত্ব বহন কৰি আছো, মানে জাতিৰ সমস্যাবোৰ আপোনালোকৰ জৰিয়তে আমি উপস্থাপন কৰিব লাগিব। এইটো আমাৰ কৰ্তব্য আৰু দায়িত্ব। লগতে এই জাতীয় ধৰ্মীয় সংখ্যালঘু মুছলমানৰ সাৰ্বিক আৰু সৰ্বাংগীন উত্তৰণৰ ক্ষেত্ৰত আৰু আমাৰ সমস্যাবোৰ আমি উত্থাপন কৰাৰ লগতে আমাৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰতো কিন্তু আমি এক মানে জাতীয় সংগঠন হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য। এই ক্ষেত্ৰত আমি এটাই আহ্বান জনাম ৰাইজক যে যিহেতু বিজেপি চৰকাৰখনে বিগত 10 বছৰ পূৰ্বতে পৰিৱৰ্তনৰ শ্লোগান দি আৰু উন্নয়নৰ শ্লোগান দি বিজেপি চৰকাৰখন অসমত 10টা বছৰ শাসন চলালে। এই শাসন ব্যৱস্থাত পৰিৱৰ্তন তেনেকুৱা পৰিৱৰ্তনটো আমি দেখা নাই, কিন্তু পৰিৱৰ্তন দেখা পাইছো। নেতাৰ হৈছে পৰিৱৰ্তন, জনতাৰ হৈছে আঁচনি। জনতাক আঁচনিৰ বিভ্ৰান্তি কৰি আৰু বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক বিভাজনকামী আৰু সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে বিজেপি চৰকাৰখনৰ। বিগত দিনত আমি দেখিছো। আৰু সমান্তৰালভাৱে এই যোৱা 5 বছৰে হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিশেষভাৱে ধৰ্মীয় মুছলমানখিনিক যি মানে প্ৰতাৰণা কৰিলে, বিভিন্ন উচ্ছেদের নামত, নিয়াৰ নামত বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য আৰু মানে অপমানজনক মন্তব্য এক সাংবিধানিক পদ্ধতি এটা মন্তব্য মোৰ পৰিলক্ষিত হৈছে, দেখিবলৈ পাইছো যে অলৰেডি মুছলমানৰ হাত ভৰি ভাঙি দিলো আৰু অহা দিনত ৰাজহাড় ভাঙি দিব নাকি কৈছে বুলি কথাখিনি মই শুনিছিলো। তো গতিকে এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী সাংবিধানিক পদত বহি থাকি এনেধৰণৰ অসাংবিধানিক কথা বতৰাবোৰ প্ৰদান কৰাটো অতি দুৰ্ভাগ্যজনক। আৰু এই কাৰণেই কৈছো, সংখ্যালঘু সমাজক আহ্বান জনাইছো, এই বিজেপি চৰকাৰখনক এবেলি যিহেতু সময় সমাগত বিজেপি চৰকাৰখনক উফৰাই দিয়াৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘু মুছলমান সমাজে যিহেতু সময় আহিছে, এই সময়ত যদি উচিত সিদ্ধান্ত ল'ব নোৱাৰে তেনেহ'লে কিন্তু আমি পুনৰবাৰ কিন্তু 5 বছৰ আমি কিন্তু অশান্তি ভোগ কৰিব লাগিব। গতিকে সংখ্যালঘু সমাজে সজাগ হ'বৰ হ'ল। আৰু এই চাগতে মই আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাব খুজিছো যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখন, এই NDA চৰকাৰখনত যিসকল মানে সহযোগী দল, যেনেকে আজি BPF দলটো আছে, যেনেকে অসম গণ পৰিষদ দল আছে, যেনেকে যি UPPL দল আছে, এই ক্ষেত্ৰত আমাৰ এটা আহ্বান যে বিজেপি ইতিমধ্যে আমাৰ যিখিনি সংবাদ মাধ্যমৰ